Hello, sir. Sir, হয় start koribo parone. হয় হয় Namaskar and a very good evening to everyone present here. I, Hirumoni Kolita, a research scholar in the Department of Philosophy, Guwahati University, warmly welcome our respected speaker, Dr. Digonta Biswa Sharma, sir, and all the participants to this online lecture program. We are going to start 32nd session of online lecture series on Indian knowledge system through the lens of Sri Aurobindo. I now request our respected speaker, Dr. Diganta Biswa Sharma sir, to deliver his valuable lecture. Thank you. নমস্কাৰ আমি আজিৰ পৰা আসলতে আমাৰ বাৰটো আমি পৰিৱৰ্তন কৰিছো হয়তো সকলোৰে দৃষ্টিগোচৰ হোৱা নাই কাৰণ ইয়াৰ আগতে আমি শনিবাৰ ৰবিবাৰে আমি সত্ৰ আলোচনা কৰিছিলো এতিয়া আমি আজিৰ পৰা নতুনকৈ আমি বুধবাৰ আৰু বৃহস্পতিবাৰে হ'ব এতিয়াৰ পৰা শনিবাৰ ৰবিবাৰে নহয় বুধবাৰ বৃহস্পতিবাৰে হ'ব গতিকে আজি হয়তো সকলোৰে দৃষ্টি আকৰ্ষণ হোৱা নাই কিন্তু আমি কম হলেও আমি আমাৰ সত্ৰ আমি অব্যাহত ৰাখিম কিন্তু আপোনালোকেও কথাটো মনত ৰাখিলে হ'ল আগত যেহেতু আমি অভ্যস্ত হৈ আছিলো শনিবাৰ ৰবিবাৰে হৈছিল এতিয়াৰ পৰা শনিবাৰ ৰবিবাৰে নহয় বুধবাৰ বৃহস্পতিবাৰে হ'ব আমি যেটো অধ্যায় আমি এতিয়া আলোচনা কৰি আছো সেইটো হ'ল আইডিয়া অফ ইণ্ডিয়া or India's idea of herself আৰু এই কথাটোৰ কিয় গুৰুত্ব আছে ভাৰতবৰ্ষ সম্পৰ্কে ভাৰতবৰ্ষৰ মনীষী ঋষি সন্ত সাধু তেওঁলোকে যিবোৰ কথা কৈ গৈছে তেনে ধৰণৰ কোনো কথা আন দেশৰ সাধু সন্তই বা আন দেশৰ কোনো মনীষীয়ে নিজৰ দেশৰ বিষয়ে কৈ গৈছে বুলি আমি নাজানো আৰু সেইভাবে ভাৰত পৃথিৱীৰ আন 50খন দেশৰ সৈতে ভাৰত একে নহয় ভাৰত অনন্য ভাৰত বিশিষ্ট আৰু সেই বিশিষ্ট ভাৰতবৰ্ষ অদ্বিতীয় ভাৰতবৰ্ষৰ বিষয়ে আমি আলোচনা কৰি আছো আৰু ইতিমধ্যে আমি এই বিষয়ে বহুতখিনি আলোচনা কৰিছো আমি ঋগবেদত ভাৰতৰ বিষয়ে কি কৈছে আমি সেই বিষয়ে অধ্যয়ন কৰিলো তাৰ পিছত অথৰ্ব বেদত কি কৈছিল সেই বিষয়ে আমি আলোচনা কৰিলো তাৰ পিছত উপনিষদবোৰত কি কথা কৈছে আমি সেই বিষয়ে আলোচনা কৰিলো তাৰ পিছত আমি উপনিষদৰ পিছত গীতা আৰু তাৰ যিটো ফিলসফিক্যাল ফাউন্ডেশন এই যিবোৰ কথা উপনিষদ আৰু গীতাই কৈছে উপনিষদ আৰু বেদে কৈছিল তাৰ যিটো দাৰ্শনিক ভিত্তি ফিলসফিক্যাল ফাউন্ডেশনৰ বিষয়ে কলো তাৰ পিছত আমি বিষ্ণু পুৰাণ অৰ্থাৎ পুৰাণসমূহে ভাৰতবৰ্ষৰ বিষয়ে কি কৈছিল সেই বিষয়ে আমি অলপ কৈ থৈছো পৰৱৰ্তী সময়ত আমি আৰু কিছু আমি কম আৰু তাৰ সমানে আমি কৈছিলো যে অসমৰ 650 বছৰ আগৰ মানৰ পৰাই 550 বছৰ মানত শংকৰদেৱ আনকি শংকৰদেৱৰ আগত আৰু শংকৰদেৱৰ পাছত অসমৰ প্ৰতিগৰাকী বৈষ্ণৱ মহাপুৰুষে ভাৰতবৰ্ষৰ বন্দনা গাই গৈছে তেওঁলোকৰ আধ্যাত্মিক সৃষ্টিৰ পাতে ভাৰত বন্দনা গাই গৈছে অকল শংকৰদেৱে 43 বাৰ নাম উল্লেখ কৰিছে ভাৰতবৰ্ষৰ আৰু শংকৰদেৱৰ সময়ত বা মই 650 বছৰ 550 বছৰ মান হ'ল 1449 ৰ পৰা শংকৰদেৱৰ জন্মৰ সময় কিন্তু তাৰো আগৰ পৰা অৰ্থাৎ শংকৰদেৱৰ আগৰ যিসকল সন্ত আছিল বৈষ্ণৱ মহাপুৰুষ আছিল তেওঁলোকেও ভাৰত বন্দনা গাই গৈছে শংকৰদেৱেও গাই গৈছে শংকৰদেৱৰ পিছৰ সকলেও গাইছে সেই বিষয়েও আমি কোনে কৈছে সেই বিষয়েও আমি উল্লেখ কৰিছো ইয়াৰ ভিতৰত আমি আধুনিক অসমৰ মানুহে কি কৈছে সেইখিনি এতিয়া আমি আলোচনা কৰা নাই কেৱল মাত্ৰ অন্তত 49 শতিকাৰ আগলৈকে আৰু আমি কৈছিলো যে শংকৰদেৱেনো কি কৈছে ভাৰতবৰ্ষৰ বিষয়ে কেৱল 43 বাৰ নাম উল্লেখ কৰিছে বা মাধৱদেৱে কৈছে ভট্টদেৱে কৈছে ৰাম সৰস্বতীয়ে কৈছে অনিৰুদ্ধদেৱে কৈছে কিন্তু আটাইতকৈ বেছি শংকৰদেৱে আমি সেই বিষয়েও আমি অলপকৈ সদায় অলপকৈ
এই আলোচনা কৰি আমি যাম বুলি কৈছো এই বিষয়ে আমি আজি পুনৰ কম কিন্তু তাৰ উপৰিও আমি তাৰ পিছত ৰামায়ণত ভাৰতবৰ্ষৰ বিষয়ে কি কৈছে আমি সেই কথা আলোচনা কৰিলো তাৰ পিছত একেবাৰে আমি 19 শতিকাত আহিলো 19 শতিকাত কেনেকে ভাৰত এজ মাতা ভাৰতক মাতা বুলি কোৱাৰ যিটো আমাৰ যিটো ঐতিহ্য সেই ঐতিহ্য কেতিয়া আৰম্ভ হৈছিল তাত আমি কিৰণ চন্দ্ৰ বেনাৰ্জীৰ কথা কলো তাৰ পিছত আনন্দমঠ অৰ্থাৎ বংকিমৰ আনন্দমঠ উপন্যাসৰ কথা কলো যত ভাৰতবৰ্ষক দুৰ্গা আৰু কালী হিচাপে পোৰ্ট্ৰেট কৰা হৈছে তাৰ পিছত আমি আহিলো ভাৰত মাতাৰ মন্দিৰ ভাৰত মাতাৰ চিত্ৰ কোনে কোনে তাকিছিল প্ৰথমতে আমি কলো যে তবনীন্দ্ৰনাথ ঠাকুৰে চতুৰ্ভুজা ভাৰত মাতাৰ একেবাৰে চতুৰ্ভুজা মূৰ্তি যিটো আপোনালোকে গুগলত যদি আপোনালোকে সাৰ্চ কৰে সেই ফটোখন আপোনালোকে বিচাৰি পাব আৰু সেই চতুৰ্ভুজা কি আছিল এহাতে ৰুদ্ৰাক্ষৰ বালা এহাতে বগা কাপোৰ তাৰ পিছত শস্যৰ মুঠা অৰ্থাৎ ধানৰ শীষ আৰু তাৰ পিছত আছিল কি যিটো মেনুস্ক্ৰিপ্ট পাণ্ডুলিপি কিহৰ পাণ্ডুলিপি পাম লিফৰ অৰ্থাৎ তালগছৰ পাতত লেখা পাণ্ডুলিপি আৰু গৈৰিক বস্ত্ৰ পৰিহিতা এই ফটোখন আঁকিছিল কোনে তবনীন্দ্ৰনাথ ঠাকুৰে কেতিয়া কৰিছিল 1904 চনত আৰু ভাৰত মাতা আনন্দমঠত বংকিমে কৈছিল 1882 চনত কিন্তু তাৰো আগত এখন ভাৰত মাতা নামৰ বাংলা নাটকত প্ৰথম 1873 চনত কিৰণ চন্দ্ৰ বেনাৰ্জীয়ে ভাৰত মাতাক দেৱী হিচাপে পোৰ্ট্ৰেট কৰিছিল কিন্তু সেইটো এটা বেলেগ পটভূমি আছিল আৰু আনন্দমঠত ঋষি বংকিমে এক ভাৰতবৰ্ষক দুৰ্গা আৰু কালী হিচাপে পোৰ্ট্ৰেট কৰিছিল আৰু তাৰ পিছত আমি কলো ভাৰত মাতাৰ চিত্ৰ কিন্তু 1904 চনত ভাৰত মাতাৰ চিত্ৰ অংকন কৰাৰ আগতেও কিন্তু ৰবি বাৰ্মা আন এজন ভাৰতৰ প্ৰখ্যাত চিত্ৰকৰ তেওঁ 1898 তে ভাৰত মাতাৰ চিত্ৰ অংকন কৰিছিল কিন্তু একেবাৰে প্ৰথমতে কিন্তু বংকিমে নিজেই 1870 চনতে ভাৰত মাতাৰ প্ৰথম চিত্ৰ অংকন কৰিছিল কিন্তু তাক একেবাৰে পূৰ্ণ ৰূপ দিছিল তবনীন্দ্ৰনাথ ঠাকুৰে 1904 চনত আৰু শ্ৰী অৰবিন্দৰ মতানুসাৰ ৰবি বাৰ্মা প্ৰখ্যাত চিত্ৰকৰ ভাৰতবৰ্ষৰ কিন্তু তথাপিতো শ্ৰী অৰবিন্দই কৈছে ৰবি বাৰ্মাতকৈ অবনীন্দ্ৰনাথ ঠাকুৰৰ চিত্ৰকলাৰ মাজতহে ভাৰতীয় বৈশিষ্ট্য অধিক পৰিমাণে অভিব্যক্ত হৈছিল মূৰ্তিমন্ত হৈ উঠিছিল অৰ্থাৎ যেটো বেংগল স্কুল অফ আৰ্ট শ্ৰী অৰবিন্দই অন্তত এতিয়ালৈকে অৰ্থাৎ তেওঁটো 1950 চনত মহাসমাধি লাভ কৰিছিল তেওঁৰ মতেতো তেতিয়ালৈকে ভাৰতবৰ্ষই নৱজীৱন লাভ কৰিছিল মাত্ৰ দুটা ক্ষেত্ৰত আমাৰ আধ্যাত্মিকতাক বাদ দি কৈছে কেৱল মাত্ৰ আমি চিত্ৰকলাৰ ক্ষেত্ৰত বেংগল যেটো বংগৰ চিত্ৰকলা বেংগল স্কুল অফ আৰ্ট বুলি যাক কোৱা হয় হিহে প্ৰকৃত নিউ ক্ৰিয়েচন অফ দি ওল্ড স্বধৰ্ম আৰু ৰাজনীতিৰ ক্ষেত্ৰত আছিল স্বদেশী আন্দোলনৰ আগত বা পিছত এতিয়ালৈকে ভাৰতীয় ৰাজনীতিত ভাৰতীয়ত্বৰ কি আছে সেই বিষয়ে আপোনালোকে নিজে গৱেষণা কৰিব লাগিব কিন্তু স্বদেশী আন্দোলন পৰিপূৰ্ণ ৰূপে একেবাৰে 100% ইট ওয়াজ এ নিউ পলিটিক্যাল ক্ৰিয়েচন অফ দি ওল্ড স্বধৰ্ম আৰু ঠিক এই ধৰণে আমাৰ চিত্ৰকলাৰ ক্ষেত্ৰত বেংগল স্কুল অফ আৰ্ট গতিকে ৰবি বাৰ্মাৰ চিত্ৰতকৈ শ্ৰী অৰবিন্দই তবনীন্দ্ৰনাথ ঠাকুৰৰ চিত্ৰকলাক বেছি গুৰুত্ব প্ৰদান কৰি গৈছে তাৰ পিছত আহিল ভাৰত মাতাৰ মন্দিৰ 1936 চনতে প্ৰথম মহাত্মা গান্ধীয়ে উদ্বোধন কৰিছিল আৰু কোট প্ৰতিষ্ঠিত হৈছিল বাৰাণসীত তাৰ পিছত আন বহু জায়গাত ভাৰত মাতাৰ মন্দিৰ গঢ়ি উঠিছিল আৰু সৰ্বপ্ৰথম মেপত যে আমি ভাৰত মাতাৰ আমি দেৱী হিচাপে আমি পোৰ্ট্ৰেইল দেখিবলৈ পাওঁ হেয়া প্ৰথম কিন্তু কোনে কৰিছিল কাভাৰ পেজত কৈছিল যে 19 শতিকাৰ শেষৰ ফালে যেতিয়া ভাৰতৰ মেপ ব্ৰিটিছ চৰকাৰে প্ৰকাশ কৰিছিল তেতিয়া ভাৰত মাতা প্ৰথম কৈছে সুব্ৰমণ্যম ভাৰতীয়ে তেওঁৰ যিখন বিজয়া নামৰ 1909 চনৰ এখন প্ৰকাশিত আলোচনীৰ বেটুপাতত কাভাৰ পেজত ভাৰত মাতা কৈছে ওভাৰ দি বেকগ্ৰাউণ্ড অফ এ মেপ
Bharat Mata was depicted on the cover page of the poet Subramanya Bharati's Tamil language magazine Vijaya in 1909. আৰু তাৰ পিছত বহুতে কৰিছে আমি মই এইখিনি অলপ সাধাৰণ ভাৱে মই পুনৰুক্তি কৰি ললো কিন্তু এতিয়া আমি নতুন কথা কোৱাৰ আগত আমি লাহে লাহে আমি ভাৰতবৰ্ষৰ বিষয়ে একেবাৰে শেষত শ্ৰী তৰবিন্দই পদ্ধতিগতভাৱে যিবোৰ কথা কৈ গৈছে আমি সেইবোৰ কথা লৈ আহিম তাৰ আগত বিবেকানন্দই কি কৈ গৈছিল কিন্তু দুটা কথা যেটো অদ্বিতীয় কথা বৈশিষ্ট্যপূৰ্ণ কথা ভাৰতবৰ্ষৰ বিষয়ে ভাৰতবৰ্ষৰ এই আধ্যাত্মিক জগতৰ নেতা সাংস্কৃতিক জগতৰ নেতা মনীষী ঋষি সাধু সন্তই যিসমূহ কথা কৈ গৈছে তেনে ধৰণে পৃথিৱীৰ আন দেশৰ পুৰুধাই নিজৰ দেশৰ বিষয়ে তেনে ধৰণৰ কথা কৈ গৈছে বুলি যদি আপোনালোকে গৱেষণা কৰি পায় আমি সেই বিষয়ে আলোচনা কৰিব পাৰো কিন্তু মোৰ দৃষ্টিত তেওঁলোকৰ বাবে গোটেই সমগ্ৰ পাশ্চাত্যৰ বাবে তেওঁলোকে আনকি নিজৰ দেশৰ লগত খুব এটা আবেগিক সম্বন্ধও তেওঁলোকে সীমান এটা স্থাপন নকৰে কাৰণ তেওঁলোকৰ বাবে দেশ কেৱল মাত্ৰ এটা ভূমিৰ টুকুৰা কেৱল মাত্ৰ কিন্তু ভাৰতবৰ্ষৰ বাবে দেশ বা আমাৰ যিখন মাতৃভূমি বুলি কৈছো আমি পুণ্যভূমি বুলি কৈছো মাতৃভূমি বুলি কৈছো বিভিন্ন জনে ভিন ধৰণে কৈছে সেই কথাটো কিন্তু বিৰল গতিকে আজি আমেৰিকাক লৈ বা ইংলেণ্ডক লৈ ইংলেণ্ডৰ কবি মনীষী সাহিত্যিক শিল্পী তেওঁলোকে ইংলেণ্ডক এটা বিশেষ ধৰণে ইংলেণ্ডৰ বিষয়ে বৰ্ণনা দিছে বুলি যদি আপোনালোকে কৰবাত পাই গৱেষণা কৰি চাব পাৰে কিন্তু ভাৰতবৰ্ষৰ বিষয়ে ভাৰতবৰ্ষক বিয়ণ্ড এন আৰ্থ এটা ভূমিৰ টুকুৰাৰ বাহিৰেও ভাৰতক এটা বিশেষ ধৰণে পৰ্ট্ৰেট কৰা হৈছে আৰু দ্বিতীয় যেটো অদ্বিতীয় কথা হ'ল যে 650 বছৰ আগত এই অসমে ভাৰত বন্দনা গাইছিল পুৰাণৰ পিছত অৰ্থাৎ যদি বেদৰ পিছত অৰ্থাৎ আমাৰ বেদৰ পিছত পুৰাণৰ পিছত অসমৰ মহাপুৰুষসকলে আৰু সেই সময়ত ভাৰতৰ আন প্ৰান্তৰ আধ্যাত্মিক নেতাই ভাৰত বন্দনা গাইছিল বুলি মই একেবাৰে নাই বুলি নকওঁ একেবাৰে অতি বিৰল মানে ৰেয়াৰেষ্ট অফ দি ৰেয়াৰ মই তেনেকুৱা আৰু তাৰ পিছত 19বিংশ শতিকাৰ শেষাৰ্ধত ঋষি বংকিম আৰু যিসকলৰ আমি নাম লৈছো ঋষি বংকিম স্তৱনীন্দ্ৰনাথ ঠাকুৰ বিবেকানন্দ শ্ৰী তৰবিন্দ ইত্যাদিয়ে ভাৰতক সেই যিটো বেদ উপনিষদ বা পুৰাণত থকা যিটো মৰ্মবাণী সেই মৰ্মবাণীটোকেই তেওঁলোকে আধুনিক সময়ত আধুনিক ধৰণে তাক ভাৰতবৰ্ষক আকৌ নতুনকৈ পৰ্ট্ৰেট কৰা হৈছে কিন্তু এতিয়া মই ঠিক 15টা মান কথা যেটো শংকৰদেৱে ভাৰতৰ নাম উল্লেখ কৰিনো কি ক'ব বিচাৰিছে আমি যদি তাত্ত্বিক হিচাপে যদি আমি কথাখিনি জানিব বিচাৰো প্ৰথম কৈছে যে ভাৰতবৰ্ষত দেৱতাসকলেও জন্ম লাভ কৰিব বিচাৰে আৰু কেইজন দেৱতাই এজনে নহয় দুজনে নহয় তিনিজনে নহয় শংকৰদেৱে কৈছে দেৱ যত উইদাউট এনি এক্সেপশন প্ৰত্যেক গৰাকী দেৱতাই ভাৰতবৰ্ষত হেনো জন্ম লাভ কৰিব বিচাৰে দেৱৰ বাঞ্ছনী এই ভাৰতত জন্মটো কাৰ বাঞ্ছনী কাৰ বাঞ্ছা কাৰ ইচ্ছা দেৱতাসকলে ইচ্ছা কৰে ভাৰতত জন্ম লাভ কৰিবলৈ তেওঁৰ এই সমস্ত আধ্যাত্মিক সৃষ্টিৰ পাতত তেওঁ যিটো ভাৰত বন্দনা গাইছে তাৰ প্ৰথমটো এটা তথ্য হ'ল এইটো বা আমি যদি তাৰ প্ৰকৃতি বা কি কথা কৈছে প্ৰথমটো কথা দ্বিতীয় কৈছে স্বৰ্গ সদা সুখময় কিন্তু তথাপি দেৱতাসকলে ভাৰতক প্ৰশংসা কৰে শংকৰদেৱে কৈছে আমি কোৱা নাই শংকৰদেৱে কৈ গৈছে যে স্বৰ্গত ইমান সুখ ইমান মহাসুখ তথাপিতো দেৱতাসকলে ভাৰতক প্ৰশংসা কৰে দেৱতাসকলে কেৱল ভাৰতত জন্ম লাভ কৰিব বিচাৰে সেয়াই নহয় স্বৰ্গত ইমান সুখ সত্ত্বেও তেওঁলোকে ভাৰতক প্ৰশংসা কৰে এইটো 2 নম্বৰ কথা 3 নম্বৰ কৈছে ভাৰতত নৰদেহা মনুষ্য শৰীৰ লাভ কৰাটো দুৰ্লভ বুলি কৈছে দুৰ্লভ মানে ৰেয়াৰ বিৰল দুৰ্লভ বুলি কৈছে তাৰ পিছত 4 নম্বৰ কৈছিল মুকুটিৰ মেলান দুৱাৰ ভাৰতত নৰশৰীৰ মুকুটিৰ মেলান দেৱাৰ মই যদি I am 100% not sure মুকুটিৰ মেলান দেৱাৰ মানে ভাৰতত মুক্তিৰ দুৱাৰ আছে হয়তো ঠিক সেই ধৰণৰ অৰ্থ কৰিছে যেন মোৰ অনুভৱ হয় মুকুটিৰ মেলান দেৱাৰ ভাৰতত নৰশৰীৰ ভাৰতত জন্ম লাভ কৰিলে
মুক্তিৰ যেন হেয়া মুক্তিৰ মুকুটিৰ মেলান দুৱাৰ মুক্তিৰ উন্মুক্ত দুৱাৰ ভাৰতত জন্ম কিন্তু মই একেবাৰে মই অলপ শব্দটোৰ অৰ্থ মই আই হ্যাভ টু ভেৰিফাই মই এটা মোৰ ধাৰণাৰ পৰা কৈছো কাৰণ শংকৰদেৱৰ তাত লিখিছে মুকুটিৰ মেলান দুৱাৰ বুলি কৈছে তাৰ পিছত কৈছে যেটো আটাইতকৈ এই গোটেই কথাবোৰ কোৱাৰ যেটো হিডেন এজেন্ডা শংকৰদেৱৰ এই গোটেই কথাবোৰ শংকৰদেৱে যে কৈছে ভাৰতক যে ইমান প্ৰশংসা কৰিছে দেৱতাৰ বাঞ্ছনী দেৱতাসকলে ভাৰতক প্ৰশংসা কৰে তাৰ মুখ্য হিডেন এজেন্ডা যেটো শংকৰদেৱৰ আছিল বা অসমৰ ফৰ দ্যাট মেটাৰ অল বৈষ্ণৱাইট সেইন্টস অফ আসাম যে ভাৰতত দুৰ্লভ নৰদেহা পায়ো যিজনে কেশৱক স্মৰণ নকৰে অৰ্থাৎ কৃষ্ণক স্তুতি নকৰে কৃষ্ণক ভক্তি নকৰে তেওঁৰ ক্ষেত্ৰত তিনটা বিশেষণ কৈছে হি ইজ জ্ঞান শূন্য প্ৰথম কৈছে হি ইজ জ্ঞান শূন্য হি মে বি এ ভাইস চেঞ্চেলৰ হি মে বি এ PhD হোল্ডাৰ কেম্ব্ৰিজৰ পৰা পাছ কৰিব পাৰে যদি ভাৰতত জন্ম লাভ কৰা এজন ব্যক্তি কেম্ব্ৰিজ হাৰ্ভাৰ্ড অক্সফোৰ্ডৰ পৰাও যদি PhD পাইছে তাত গৈ যদি ভাইস চেঞ্চেলৰো হয় তেওঁৰ জন্ম যদি ভাৰতত কেশৱক যদি স্মৰণ নকৰে কৈছে সেইজন জ্ঞান শূন্য বুলি কৈছে আপোনালোকে মানিব নামানিব ইট ইজ আপ টু ইউ জ্ঞান শূন্য বুলি কৈছে অকল জ্ঞান শূন্য বুলি কৈ শংকৰদেৱ ক্ষান্ত হোৱা নাই কৈছে তেওঁতকৈ আৰু মূৰ্খ নাই বুলি কৈছে তেওঁতকৈ আৰু মূৰ্খ নাই বুলি কৈছে আৰু কৈছে তেওঁ অজ্ঞান কিন্তু কেনেকুৱা অজ্ঞান কৈছে পৰম অজ্ঞান সুপ্ৰিম ইগনোৰেন্ট বুলি কৈছে পৰম অজ্ঞান জ্ঞান শূন্য আৰু কি কৈছে তেওঁৰ সমান মূৰ্খ নাই বুলি কৈছে যে ভাৰতত জন্মগ্ৰহণ কৰি যিজনে কেশৱক স্মৰণ নকৰে তেওঁৰ সমস্ত যিমানবোৰ কথা কৈছে তাৰ ভিতৰত মূল উপজীব্য কিন্তু এইটোৱেই এই কথাটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবৰ বাবেই এই ধৰণৰ কথাৰ অৱতাৰণা কৰিছে যেন আমাৰ অনুভৱ হয় তাৰ পিছৰ যেটো কথা কৈছে যে ভাৰত ভূমিত জন্ম জ্ঞান বিজ্ঞান সাধয় শৰীৰ অৰ্থাৎ যেটো শৰীৰ আমি লাভ কৰো তাৰ জৰিয়তে ভাৰতবৰ্ষত জন্ম লাভ কৰি আমি জ্ঞান বিজ্ঞান অৰ্জন কৰিব পাৰো তাৰ পিছত কৈছে আমি নৰজন্ম ভাৰতবৰ্ষত লাভ কৰিছো তাৰ কাৰণ কি তাৰ কাৰণ দুটা এটা হল আমি পুণ্যবান আমি পুণ্যবান বাবে ভাৰতত জন্মগ্ৰহণ কৰিছো আৰু আমাৰ ওপৰত হৰি সুপ্ৰসন্ন সেইবাবেহে ভাৰতত জন্মগ্ৰহণ কৰিছো তাৰ পিছত কৈছে যে হয় ভাৰতত জন্ম লাভ কৰি কেতিয়াবা যোগীসকল অল্প আয়ু হয় কিন্তু অল্প আয়ু হলেও কৈছে সমস্ততে শ্ৰেষ্ঠ বুলি কৈছে বিবেকানন্দ 39 বছৰ পৃথিৱীত আছিল পৃথিৱীত থকাৰ প্ৰয়োজন নহলে কিয় থাকিব কেৱল মাত্ৰ পৃথিৱীত জীয়াই থাকিবৰ কাৰণেতো মানুহ জীয়াই নাথাকে দেয়াৰ ইজ এ পাৰপাস বিহাইণ্ড কৈছে ভাৰতত জন্ম লাভ কৰি যোগী অল্প আয়ু যদি হয়ও তেওঁ সমস্ততে শ্ৰেষ্ঠ হয় যোগীসকলৰ কথা কৈছে তাৰ পিছত কৈছে আৰু এটা কথা যে যি পুণ্যৰ ফলত আমি স্বৰ্গ ভোগ কৰো তাৰ অৱশিষ্ট যি পুণ্য থাকে সেই অৱশিষ্ট পুণ্যৰে আমি ভাৰতত জন্ম লাভ কৰো বুলি কৈছে তাৰ অৱশিষ্ট পুণ্যৰে তাৰ পিছত কৈছে ভাৰত পুণ্যভূমি এই পুণ্যভূমি শব্দ পিছত ব্যৱহাৰ কৰিছে বিবেকানন্দই যে ভাৰত পুণ্যভূমি কিন্তু আজিৰ পৰা 550 বছৰ আগত প্ৰবেবলি অসমৰ বৈষ্ণৱ কবিসকলে প্ৰথম উল্লেখ কৰিছে তাৰ পিছত কৈছে ভাৰতৰ সমান কৰ্মভূমি নাই বুলি কৈছে ভাৰতৰ সমান কৰ্মভূমি নাই বুলি কৈছে তাৰ পিছত কৈছে ভাৰতত মনুষ্য জীৱন ধন্যতম সেইজন বুলি কৈছে পিছত মাধৱদেৱেও কৈছে ধন্য 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 কলিকাল ধন্য নৰোপাল ধন্য জনম ভাৰত বৰিছে কৈছে ভাৰতত মনুষ্য জীৱন আৰু সেইজন ধন্যতম বুলি কৈছে ধন্যতম একেবাৰে সুপ্ৰিম ধন্যতম সুপাৰলেটিভ ডিগ্ৰীত কৈছে ধন্যতম আৰু কৈছে ভাৰতত এই সহস্ৰ বছৰৰ পুণ্যৰ ফলত কাচিত কেতিয়াবা জন্ম লাভ কৰা যায় কেতিয়াবাহে জন্ম লাভ কৰা যায় ভাৰতবৰ্ষত তাৰ পিছত এটা কথা কৈছে এনে মনুষ্য জীৱন লাভ কৰি যিজনে কৃষ্ণক ভজে তেওঁ অতি সুখী সংসাৰী এই আগৰ কথাটোৰ লগত কানেক্টেড মই কলো যে এই কথাটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ বাবে সকলো মানুহক কৃষ্ণৰ ভক্ত কৰাৰ উদ্দেশ্যেৰে শংকৰদেৱে এনে ধৰণৰ কথাবোৰ অৱতাৰণা কৰিছিল
আৰু তাৰ পিছত কয় যিজনে সহস্ৰ সহস্ৰ জন্মত পুণ্য সঞ্চয় কৰি ভাৰতত জন্ম লাভ কৰিছে সহস্ৰ সহস্ৰ বছৰৰ জন্ম এটা বছৰৰ জন্ম নহয় কৈছে তেওঁৰ আৰু পুণ্য জন্ম নাই একেবাৰে গীতাত যেটো শ্ৰীকৃষ্ণই কৈ গৈছিল গীতাত সম্ভৱতঃ 4 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকত 9 নম্বৰ শ্লোকত 4 নম্বৰ অধ্যায়ৰ মই এতিয়ালৈকে এই 15টা শংকৰদেৱে এই যে ভাৰত নাম উল্লেখ কৰি ভাৰতৰ বৰ্ণনা কি ধৰণে গাইছিল তাৰ এটা তাত্ত্বিক এটা ধাৰণা যদি আমি সূত্ৰকাৰে যদি কোনোবাই আমাক সোধে আমি এইখিনি কথা এতিয়ালৈ আলোচনা কৰিছো তাৰ পৰৱৰ্তী সময়ত মাধৱদেৱ যদি ইয়াৰ যিবোৰ কমন হ'ব সেইবোৰ আমি নকওঁ যে মাধৱদেৱৰ সৃষ্টিত বা অনিৰুদ্ধদেৱৰ সৃষ্টিত যদি যিখিনি কমন কথা কৈছে শংকৰদেৱৰ সৈতে একেলগে সেইখিনি আমি পুনৰ উল্লেখ নকৰো যদি আন কিবা বিশেষণ দিছে আন নতুন কথা যদি আমি আন সকলৰ লেখাৰ মাজত পাওঁ আমি সেই বিষয়ে আকৌ আলোচনা কৰিম এতিয়া আমি আহিছো যে এইখিনিটো হল আমি বেদ উপনিষদ ৰামায়ণ তাৰ পিছত পুৰাণ মানে বিশেষকৈ ভাগৱত আৰু বিষ্ণু পুৰাণ আমি বিষ্ণু পুৰাণৰ মাত্ৰ এটা শ্লোক আলোচনা কৰিছো এই ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণৰ সংশ্লিষ্ট গোটেই কেইটা শ্লোকে আমি অলপ অলপ কৰি আলোচনা কৰিম কিন্তু ইয়াৰ আগতে এটা কথা আমি কৈ লোৱাটো প্ৰয়োজনীয় মই আগতেও সদায় কওঁ যে এই যে মই 650 বছৰ আগত অসমৰ বৈষ্ণৱ কবিসকলে গোটেই ভাৰতবৰ্ষৰ ভিতৰত মই বিৰল বুলি কৈছো তাৰ আগত কিন্তু পুৰাণে বৰ্ণনা গাই গৈছে অৰ্থাৎ বেদৰ পিছত উপনিষদ উপনিষদৰ পিছত ৰামায়ণ ৰামায়ণৰ পিছত পুৰাণ আৰু পুৰাণৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চল অৰ্থাৎ অসমৰ বৈষ্ণৱ মহাপুৰুষসকল আৰু তাৰ পিছত 19 বিংশ শতিকাত বংগভূমিয়ে সেই নেতৃত্ব লৈছে আৰু বংগভূমিৰ সমান্তৰালকৈ সেই সময়ত পৰৱৰ্তী সময়ত 19 শতিকাৰ শেষৰ ফালে বিংশ শতিকাৰ প্ৰথমৰ ফালে দক্ষিণত সুব্ৰমণ্যম ভাৰতী তেনে ধৰণৰ আনকি অসমতো সেই সময়ৰ দেৱকান্ত বৰুৱাই বিভিন্ন জনে ভিন্ন ভিন্ন ধৰণে নিজৰ কবিতা সাহিত্য গল্পৰ মাজত ভাৰতবৰ্ষক ভিন্ন ভিন্ন ধৰণে প্ৰশংসা কৰি গৈছে আমি হিমান দূৰলৈ নাযাওঁ কিন্তু মূল 19 শতিকাৰ এই এটা হল 19 শতিকাৰ আগৰ যেটো ইণ্ডিয়াছ আইডিয়া এবাউট হাৰসেল্ফ আৰু তাৰ ওপৰত ভিত্তি কৰি নতুন যুগৰ বাবে 19 শতিকাত বিবেকানন্দ শ্ৰী অৰবিন্দই যিখিনি কথা কৈছিল আমাৰ বাবে সেইখিনি আজিৰ যুগৰ বাবে আটাইতকৈ বেছি প্ৰাসংগিক কি ধৰণে তেওঁলোকে উপস্থাপন কৰিছিল এতিয়া মই আহিছো এনে এখন চিঠি লৈ অতি মৰ্মন্তুদ চিঠি মই মৰ্মন্তুদ বুলি কিয় কৈছো আপোনালোকে কল্পনা কৰক এজন 33 বছৰীয়া যুৱক 33 বছৰীয়া যুৱক আৰু তেওঁৰ 18 বছৰীয়া যুৱতী পত্নী 18-17 বছৰীয়া যুৱতী পত্নী আৰু বিবাহৰ মাত্ৰ 3-4 বছৰ পিছতেই আৰু এনে এজন যুৱক আজিৰ যুগৰ যিজন আইএছ অফিচাৰ আছিল অৰ্থাৎ আইসিএস he was qualified to be ICS তেওঁ ICS চাকৰিত যোগদান নকৰি ক'ত যোগদান কৰিলে বৰোদাৰ স্বাধীন ৰজাৰ তলত ৰাজবিষয়া হল আৰু ৰাজবিষয়া হৈ 1901 চনত বিবাহ কৰাইছিল মৃণালিনী দেৱীক অৰ্থাৎ মই মহাৰিষিৰ কথা কৈছো শ্ৰী অৰবিন্দই মৃণালিনী দেৱীক বিবাহ কৰাইছিল 1901 চনত আৰু 1905 চনত মই গোটেই চিঠিখন ইয়াতে মই পঢ়ি নিদিও মৰ্মন্তুদ সিনেমা এখন ছবি আমি এই কথাবোৰ আমি নাজানো আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক আমাক লাগে স্বাধীনতাৰ হিসাব যে স্বাধীনতাই আমাক কি দিলে আমি প্ৰত্যেকই একোজন চাৰ্টাৰ্ড একাউন্টেন্ট যে ভাৰতবৰ্ষই মোক কি দিছে প্ৰথমতে সেই হিসাব দিব লাগিব কিন্তু এতিয়া আমি ইয়াত সেই স্বাধীনতাৰ সময়ত যিসকল যুৱক আছিল তেওঁলোকৰ চৈতন্য কি ধৰণৰ আছিল তেওঁলোকৰ কনসিয়াসনেস কি ধৰণৰ আছিল আজি যদি তেওঁলোক এইখন পৃথিৱীত আহি আবিৰ্ভাৱ হয় পুনৰ কাল্পনিকভাৱে ধৰি লওকচোন আৰু যিজন ভাৰতবৰ্ষৰ যুৱকে অসমৰে হওক বেংগলৰে হওক মহাৰাষ্ট্ৰৰে হওক যিজনে কবিতা লিখিছে গান লিখিছে স্বাধীনতাই আমাক কি দিলে কেনে ধৰণৰ হ'ব মই আপোনালোকক যেটো চিঠিখনৰ কন্টেন্ট ক'বলৈ বিচাৰিছো 1905 চনত চিঠি লিখিছে
বৰোদাৰ পৰা মৃণালিনী দেৱীলৈ পত্নীলৈ চিঠি লিখিছে শ্ৰী তৰবিন্দই তেতিয়া তেওঁৰ দৰমহা 1905 চনত প্ৰায় more than 800 rupees আছিল 800 900 আৰু সেই 800-900 টকা 1905 চনৰ 800-900 টকা এতিয়া মোৰ হিচাপত it will be more than 2 কোটি হ'ব কি জানি আৰু সেই স্বামীজনে শ্ৰী তৰবিন্দই নিজৰ যুৱতী পত্নীলৈ বিবাহৰ 4 বছৰ হৈছে আৰু এই চিঠিখন পঢ়ি মই কলিকতাৰ বিমানবন্দৰত মোৰ চকু পানী ওলাই গৈছিল যে কোনোবাটো মাহত পত্নীয়ে হেনো 20 টকা বিচাৰিছিল 10 টকা পঠিয়ালে শ্ৰী তৰবিন্দই 10 টকা পঠিয়াব নোৱাৰিলে তাৰ ব্যাখ্যা জনাই মহাৰিষিয়ে চিঠি লিখিছিল প্ৰথমতে সেই বিষয়ে তেওঁ ব্যাখ্যা দিছে সেই বিষয়ে মই আজি ক'বলৈ নাযাওঁ কাৰণ আমাৰ আজিৰ সত্ৰৰ আজিৰ বিষয়বস্তুৰ বাবে this is not relevant কিন্তু চিঠিখন মই 9 নম্বৰ ভলিউমৰ 393 পৃষ্ঠাত আছে আৰু এখন বাংলাত লেখা চিঠি শ্ৰী অৰবিন্দই পত্নীলৈ তেওঁৰ মূল বাংলাত লেখা চিঠি অৰিজিনেল বাংলাত লেখা চিঠি তেলে পইচাবোৰ ক'ত গৈছিল শ্ৰী অৰবিন্দই পত্নীক মাহত 20 টকা বিচাৰিছে 20 টকা দিব পৰা নাই অথচ তেওঁ 800-900 টকা দৰমহা পাইছিল তেওঁ জুৱা খেলিছিল নেকি নে কি কৰিছিল পইচাবিলাক আমি সেই বিষয়ে পিছত কেতিয়াবা আপোনালোকে নিজেও অধ্যয়ন কৰি ল'ব কিন্তু তেওঁ চিঠিখনত পত্নীক কৈছে যে মোৰ তিনিটা পাগলামি আছে আৰু তুমি এই পাগলৰ যদি পাগলি হ'ব পাৰা তেতিয়াহে মোৰ সহধৰ্মিনী হ'ব পাৰিবা শ্ৰী অৰবিন্দই নিজক পাগল বুলি কৈছে যে মোৰ তিনিটা পাগলামি আছে কোনে কৈছে এজন 32 বছৰীয়া যুৱকে 32 বছৰীয়া ৰাজ বিষয়াই তেওঁৰ সদ্য বিবাহিত পত্নীলৈ 18 বছৰীয়া যুৱতী পত্নীলৈ চিঠি লিখি কৈছে মোৰ তিনিটা পাগলামি আছে আৰু এই তিনিটা পাগলামিৰ প্ৰথম দুটা কি কৈছে মই সেই বিষয়ে যদি সময় থাকে সাধাৰণভাৱে মই কম তৃতীয় পাগলামিটো কি আছিল তেওঁৰ তৃতীয় পাগলামিটো কি আৰু এই চিঠিখন কিয় গুৰুত্বপূৰ্ণ ইট ওয়াজ এ পাৰ্সোনেল ইন্টিমেট লেটাৰ টু এ ওয়াইফ from her husband আৰু চিঠিখনৰ শেষত হাজবেণ্ডে ওয়াইফক ৰিকুৱেষ্ট কৰিছে যে ডোন্ট মেক ইট পাব্লিক যে এই চিঠিখনৰ কন্টেন্টছৰ বিষয়ে তুমি আনক নজনাবা তেনেহলে আজি আমি জানিলো কেনেকে চিঠিখনৰ বিষয়ে দুৰ্ভাগ্য বা সৌভাগ্যবশত শ্ৰী অৰবিন্দক যেদিনা পুলিচে গ্ৰেপ্তাৰ কৰিছিল আলিপুৰ বোমা মোকদ্দমাৰ সন্দৰ্ভত সিদিনা পত্নী শ্ৰী তৰবিন্দৰ সৈতে আছিল সৌভাগ্য বা দুৰ্ভাগ্যক্ৰমে পত্নী আছিল আৰু শ্ৰী অৰবিন্দৰ ভগ্নী আছিল সৰোজনী কলিকতাৰ যিটো ঘৰৰ পৰা তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই সময়ত পত্নীৰ হাতত এই চিঠিসমূহ আছিল আৰু কি আছিল শ্ৰী তৰবিন্দই দক্ষিণেশ্বৰৰ পৰা অনা কিছু মাটি নিজৰ ঘৰত ৰাখিছিল দক্ষিণেশ্বৰৰ পৰা মাটি তেওঁক যেহেতু বোমা বিস্ফোৰণৰ মোকদ্দমাত পুলিচে ভাবিছে এই যিটো মাটি কিজানি বোমা মেনুফেকচাৰিঙৰ কিবা মেটেৰিয়েল আৰু যিমান কাগজ পত্ৰ আছিল পুলিচে সিজ কৰিছিল আৰু পুলিচে সিজ কৰাৰ সুবাদতেই এই চিঠিকিখন পৰৱৰ্তী সময়ত আমি পঢ়িবলৈ পাইছো কিয় মৃণালিনী দেৱীলৈ লেখা এই চিঠি সিদিনা যিকিখন চিঠি মৃণালিনী দেৱীৰ হাতত আছিল অকল সেই চিঠিকিখনেই আমাৰ হাতত এতিয়া আছে শ্ৰী অৰবিন্দই পত্নীলৈ লেখা চিঠি তাৰ বাহিৰেও আৰু অজস্ৰ চিঠি দিছিল সেই চিঠিবোৰ এটা কপিও নাই কিয় নাই সেয়াও আন এক মৰ্মন্তুদ ঘটনা শ্ৰী অৰবিন্দই পণ্ডিচেৰীলৈ কলিকতাৰ পৰা স্থায়ীভাৱে গৈছিল 1910 চনত 1910 চনৰ পিছত কেবাবাৰো পত্নীয়ে পণ্ডিচেৰীত যাবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে বাট she was not permitted শ্ৰী অৰবিন্দই তেতিয়াও তেওঁক অনুমতি দিয়া নাছিল 1918 চন মানত শ্ৰী তৰবিন্দই তেওঁক অনুমতি দিলে যে অনুমতি দিয়াৰ আগত চিঠি লিখিলে যে তুমি এতিয়া নাও you come and join me and cooperate me যে মই এতিয়া এটা মই সিদ্ধি লাভ কৰিছো
আৰু একৰ্ডিংলি শ্ৰী পত্নী মৃণালিনী দেৱীয়ে যেতিয়া দেউতাকৰ সৈতে, কাৰণ তেতিয়া পণ্ডিচেৰী ৱাজ আণ্ডাৰ ফ্ৰেঞ্চ গভৰ্ণমেণ্ট আৰু আমাৰ কলিকতা ৱাজ আণ্ডাৰ ইংলেণ্ড, গতিকে এতিয়া যেনেকৈ ভিছা ল'ব লাগে, পাছপোৰ্ট ল'ব লাগে, গতিকে পত্নীয়ে অৱশ্যে যাবলৈ থাকোঁতে তেতিয়া ফ্ৰেঞ্চ চৰকাৰৰ পৰাও অনুমতি পোৱা নাছিল পত্নীয়ে, ইফালে শ্ৰী অৰবিন্দৰ পৰাও পাৰ্মিশ্যন পোৱা নাছিল আৰু অৰ্থাৎ ভিছাও পোৱা নাছিল। কিন্তু যেতিয়া শ্ৰী অৰবিন্দই তনুমতি দিলে তেতিয়া সৌভাগ্যক্ৰমে সেই একে সময়তে তেওঁ ভিছাও পালে, শি ৱাজ গ্ৰেণ্টেড ভিছা। আৰু যেতিয়া মই কলিকতাৰ ওচৰৰ মামাকৰ ঘৰত আছিল বেছি সময়, মামাকৰ ঘৰত অৰ্থাৎ শ্ৰী অৰবিন্দৰ পত্নী তেওঁৰ নিজৰ দেউতাকৰ লগতে আছিল, মই ঠিক জাগাখন কি আছিল নামটো পাহৰিলোঁ, তাৰ পৰা কলিকতাত জাহাজেৰে আহিবৰ বাবে কলিকতাত যেতিয়া আহিল, আহাৰ পিছত সেই 3 দিনতেই জ্বৰ হ'ল মৃণালিনী দেৱীৰ, আৰু জ্বৰো মানে তেতিয়া নিমুনিয়া, আৰু সেই জ্বৰত পত্নীৰ মৃত্যু হ'ল। আৰু কিন্তু পত্নীৰ মৃত্যু হোৱাৰ আগতে পত্নীয়ে হেনো কৈ গৈছিল দেউতাকক যে তেওঁৰ লগত এক বাকচত ভৰ্তি শ্ৰী অৰবিন্দই দিয়া চিঠি আছিল। শ্ৰী অৰবিন্দই পত্নীয়ে দেউতাকক কৈ গৈছিল যে মোৰ যদি মৃত্যু হয় এই 3 দিনত, এই বাকচত থকা গোটেইকেইখন চিঠি যাতে গংগাত উটুৱাই দিয়া হয়। আৰু যেতিয়া শ্ৰী অৰবিন্দৰ পৰা শহুৰেকে অনুমতি বিচাৰিছে যে এই চিঠিবোৰ কি কৰোঁ, শ্ৰী অৰবিন্দই কৈছিল যে মৃণালিনীয়ে যি ইচ্ছা প্ৰকাশ কৰি গৈছে সেই ইচ্ছা পূৰণ হওক। আমি সেই বিষয়ে মানৱীয় মনেৰে আমি তাৰ নানা যুক্তি মানুহে দিব পাৰে যে কিয় সেইবোৰ তেওঁ গংগাত তেওঁৰ মৃত্যুৰ পিছত পেলাই দিবলৈ কৈছিল মৃণালিনী দেৱীয়ে, আমি সেই বিষয়ে আলোচনা কৰিবলৈ নাযাওঁ। কিন্তু শ্ৰী অৰবিন্দই শহুৰেকক সেই অনুমতি প্ৰদান কৰিছিল। তাৰ বাহিৰেও বাৰু যেতিয়া শ্ৰী অৰবিন্দই জানিছিল পত্নীৰ মৃত্যুৰ খবৰ, তেতিয়া হোৱাট হেপেন টু হাৰ কৈছে যে তেওঁৰ সেই সময়ত এজন কাজিন, মৃণালিনী দেৱীৰ কাজিন ব্ৰাদাৰ ৱাজ উইথ শ্ৰী অৰবিন্দ, আৰু সেই কাজিন যিজন মই ঠিক নামটো পাহৰিলোঁ, তেওঁৰ কথাৰ পৰা জানে যে যেতিয়া টেলিগ্ৰাম পাইছে, কৈছে যে মই জীৱনত প্ৰথম শ্ৰী অৰবিন্দৰ চকুৰ পৰা পানী নিগৰি ওলোৱা দেখা পাইছোঁ। কৈছে তাৰ আগত কৈছে যে পাষাণ হৃদয়, বিকজ হি ৱাজ এ ৰিভলিউচনাৰী, কৈছে তেওঁৰ মই চকুত কেতিয়াও মই পানী দেখা নাছিলোঁ। যে টেলিগ্ৰামখন তেওঁ হাতত লৈ আছে, সেইটো একৰ্ডিং টু হিজ, তেওঁ যিটো স্বীকাৰোক্তি দি থৈ গৈছে, মৃণালিনী দেৱীৰ কাজিন অৰ্থাৎ মাহীয়েকৰ ল'ৰা নে জেঠীয়েকৰ ল'ৰা পণ্ডিচেৰীত সেই সময়ত শ্ৰী অৰবিন্দৰ সৈতে আছিল, টেলিগ্ৰামখন যেতিয়া পাইছিল, টেলিগ্ৰামখন হাতত লৈ থৈছিল আৰু হাতত লৈ আছে, আৰু তেওঁ দেখিছে যে শ্ৰী অৰবিন্দৰ চকুৰ পৰা পানী পৰি আছিল। কিন্তু শ্ৰী অৰবিন্দই হেনো সকলোকে এটা কথা কৈছিল যে মৃণালিনী দেৱীৰ যেতিয়া ইমান বছৰ বয়স হ'ব যাতে তেওঁক সকলোৱে সেইটো মনত পেলাই দিয়ে, কিন্তু তেওঁ সেই সময়ত আৰু কোনো মনত পেলাই দিয়া নহ'ল, সেয়া কথা পিছৰ কথা। কিন্তু এই যে তেওঁ পত্নীক কৈছে এই চিঠিখন পুলিচে চিজ কৰা বুলি আমি পালোঁ, আৰু তাতে তেওঁ এগৰাকী, মই বাৰে বাৰে কৈছোঁ, 18 বছৰীয়া যুৱতী, সদ্য বিবাহিত পত্নীক, এজন ৰাজ বিষয়া 32 বছৰৰ, দেশে এনেই স্বাধীনতা পোৱা নাছিল। প্ৰথম 2টা পাগলামি কথা কোৱাৰ পিছত কৈছে যে তৃতীয় পাগলামি এই যে, তৃতীয় তেওঁৰ পাগলামিটো কি, কৈছে তৃতীয় পাগলামি এই যে অন্য লোকে মই মূল বাংলাতেই মই পঢ়ি দিছোঁ, কৈছে তৃতীয় পাগলামি এই যে অন্য লোকে স্বদেশকে একটা জড় পদাৰ্থ, আমিতো শ্ৰী অৰবিন্দৰ ইংৰাজী আমি পঢ়ি থাকোঁ, শুনি থাকোঁ, এয়া তেওঁৰ নিজৰ শ্ৰী অৰবিন্দৰ own বেংগলী ৰাইটিং। আৰু সেই বেংগলী কেতিয়া শিকিছিল, তেওঁ 23 বছৰৰ পিছত ইংলেণ্ডৰ পৰা ভাৰতত ঘূৰি অহাৰ পিছত তেওঁ নিজেই কৈছিল যে আই লাৰ্ণ মাই মাদাৰ টাং লাইক এ ফৰেইনাৰ, মই এজন বিদেশীৰ দৰে মই মোৰ নিজৰ মাতৃভাষা শিকিছিলোঁ। কৈছে তৃতীয় পাগলামি এই যে অন্য লোকে স্বদেশকে একটা জড় পদাৰ্থ, যে অন্য লোকে স্বদেশকে একটা জড় পদার্থ, কতগুলো মাঠ, ক্ষেত্র, বন, পর্বত, নদী বলিয়া জানে, আমি স্বদেশকে মা বলিয়া জানি। এজন 32 বছৰীয়া ৰাজ বিষয়াই পত্নীলৈ, 18 বছৰীয়া যুৱতী পত্নীলৈ দিয়া চিঠিত আজি কোনোবা 32 বছৰীয়া ৰাজ বিষয়াই
নিজৰ পত্নীক লিখিব পাৰিব নে নোৱাৰিব আই এম পাৰ্চনেলি নট এৱেৰ যে তৃতীয় পাগলামি এই যে অন্য লোকে স্বদেশকে একটা জড় পদার্থ কতগুলো মাঠ ক্ষেত্র বন পর্বত নদী বলিয়া জানে আমি স্বদেশকে মা বলিয়া জানি ভক্তি করি পূজা করি মার বুকের উপর বসিয়া যদি একটা রাক্ষস রক্তপানে উদ্যত হয় তাহা হইলে ছেলে কি করে পত্নীক কৈছে নিশ্চিন্তভাবে আহার করিতে বসে স্ত্রী পুত্রের সঙ্গে আমোদ করিতে বসে না মাকে উদ্ধার করিতে দৌড়িয়া যায় আমি জানি এই পতিত জাতিকে উদ্ধার করিবার বল আমার গায়ে আছে শ্রী অরবিন্দর এইটু কোনোবাই অহংকার বলিও কব পারে আমি জানি এই পতিত জাতিকে উদ্ধার করিবার বল আমার গায়ে আছে শারীরিক বল নাই তরবারি বা বন্দুক নিয়া আমি যুদ্ধ করিতে যাইতেছি না জ্ঞানের বল ক্ষত্রতেজ একমাত্র তেজ নহে ব্রহ্মতেজও আছে সেই তেজ জ্ঞানের উপর প্রতিষ্ঠিত এই ভাব নূতন নহে আজকালকার নহে এই ভাব নিয়া আমি জন্মিয়াছিলাম এই ভাব আমার মজ্জাগত ভগবান এই মহাব্রত সাধন করিতে আমাকে পৃথিবীতে পাঠিয়েছিলেন 14 বছর বয়সে বীজটা অঙ্কুরিত হইতে লাগিল 18 বছর বয়সে প্রতিজ্ঞা দৃঢ় ও অচল হইয়াছিল এজন এই যে তেওঁ এই যে জগতক আমিও মা বুলি ভাবো কিন্তু শ্রী অরবিন্দই যেটো মা বুলি ভক্তি কৰিছিল পূজা কৰিছিল কাক জনাইছে নিজৰ যুৱতী পত্নী সদ্য বিবাহিত পত্নী আৰু এই চিঠিখনৰ শেষ বহুত দীঘলীয়া চিঠি অনেক কথা তাতে লেখা হৈছে অনেক দীঘলীয়া চিঠি আৰু তাৰে আপুনি ইংৰাজী আপুনি ট্ৰান্সলেশনও পাব শেষত কৈছে কিন্তু পত্নীক যে তুমি এই চিঠিৰ বিষয়ে কাকো নজনাবা কিন্তু আমি জানিলো সৌভাগ্যক্ৰমে বা দুৰ্ভাগ্যক্ৰমে পুলিচে চিঠিখন সিজ কৰাৰ কাৰণে কিন্তু আমি এই মাত্ৰ মই তৃতীয় যেটো পাগলামিৰ কথা লিখিছিল তাৰ মাজত দেখাত সাধাৰণভাৱে পত্নীক দিয়া এখন ইন্টিমেট চিঠি কিন্তু তাৰ মাজত আমি কিমানটা কথা পাইছো চাব শ্ৰী অৰবিন্দই তাৰ মতে কৈছে কান্ট্ৰি নট এন ইনাৰ পিস অফ মেটাৰ কান্ট্ৰি ইজ নট এন ইনাৰ পিস অফ মেটাৰ কিয় মই এইবোৰ কথা গুৰুত্ব দিছো আমাৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰসকলে ভাৰতীয় বিশ্ববিদ্যালয়ে পঢ়ুৱা ৰাজনীতি বিজ্ঞানৰ ছাত্ৰসকলে পশ্চিমীয়া নেশনৰ কথা পঢ়ে আমি সেই বিষয়ে যেতিয়া ইন্ডিয়াস আইডিয়া এবাউট হারসেলফ তার যেতিয়া যথা সময়ত আমি জাতি পশ্চিমৰ দৃষ্টিত কি নেশন কি আৰু ভাৰতৰ দৃষ্টিত কি আমি আলোচনা কৰিম which a country not an inner piece of matter not the plains not the fields not the forest not the mountains and the rivers প্ৰথম কথা কলে এই কথাটো তেনেহলে কান্ট্ৰি কি যদি কান্ট্রি মানে যদি প্লেইনস নহয় ফিল্ড নহয় ফরেস্ট নহয় মাউন্টেইন নহয় রিভার নহয় তেনেহলে মাতৃকে দেখ কি কৈছে দি মাদার টু ওয়ার্শিপ এন্ড টু অ্যাডোর ভক্তি আৰু পূজা কৰাৰ বাবে দেখ মোৰ বাবে মা আমি ৰাজনীতিত কোনোবাই ভাৰত মাতা কি জয় বুলি কোৱা আৰু এজন 32 বছৰীয়া ৰাজ বিষয়াই নিজৰ পত্নী লৈ লেখা ইন্টিমেট চিঠিত কোৱা কথাৰ মাজত নিশ্চয় পাৰ্থক্য আছে তাৰ পিছত 3 নম্বৰ কলে তেওঁৰ দেশৰ লগত কি সম্বন্ধ মাতৃ পুত্ৰৰ সম্বন্ধ সন মাদাৰ ৰিলেশনশিপ কিয় কি কলে যে মার বুকের উপর বসিয়া যদি একটা রাক্ষস রক্তপানে উদ্যত হয় তা হইলে ছেলে কি করে নিশ্চিন্তভাবে আহার করিতে বসে স্ত্রী পুত্রের সঙ্গে আমোদ করিতে বসে না মাকে উদ্ধার করিতে দৌড়াইয়া যায় অর্থাৎ দেশৰ লগত তেওঁৰ মাতৃপুত্ৰৰ সম্বন্ধ পৃথিৱীত আন কোনোবা পৃথিৱীত এতিয়ালৈকে কোনোবাই নিজৰ পত্নীলৈ লেখা চিঠিত নিজৰ দেশৰ বিষয়ে এই ধৰণৰ কথা ক'ব পৰা দেশভক্ত জন্মিছে নে জন্মা নাই আই এম পাৰ্চনেলি নট এৱেৰ আপোনালোকে গৱেষণা কৰি গুগলক সুধি চাব পাৰে যে সন মাদাৰ ৰিলেশনশিপ 3 নম্বৰ যেটো কথা 4 নম্বৰ যেটো কথা
লৰা কি কৈছে সেভিয়ৰ ৰেস্কিউৱাৰ ৰক্ষাকৰ্তা ত্ৰাণকৰ্তা অফ দি মাদাৰ ইন হাৰ আৱাৰ্স অফ ক্ৰাইচিছ পুত্ৰৰ দায়িত্ব কি ত্ৰাণকৰ্তাৰ দায়িত্ব পুত্ৰৰ দায়িত্ব সাধাৰণ এই 4টা বা 5টা শাৰীৰ ভিতৰতেই তাৰ পিছত শ্ৰী অৰবিন্দই কি ক'লে শ্ৰী অৰবিন্দ হেজ দি ষ্ট্ৰেংথ টু আপলিফ্ট দি ৰেচ হি হেড দি কনফিডেন্স ফ্ৰম দি ভেৰি বিগিনিং কৈছে I have the strength to uplift this nation. তাৰ পিছত আৰু এটা সেইখন চিঠিৰ মাজতে 18 বছৰীয়া যুৱতী মৃণালিনী দেৱীয়ে কিমান বুজি পাইছিল ইয়াৰ মহত্ব তেতিয়া কাৰণ মৃণালিনী দেৱী শ্ৰী অৰবিন্দ যোগী আছিল কিন্তু মৃণালিনী দেৱী was never a যোগী but তেওঁ নিজৰ স্বামীক সহযোগিতা কৰিছিল প্ৰতিটো পদক্ষেপতে কৈছে not the সত্ৰ saint but the ব্ৰহ্ম তেজ কৈছে ক্ষত্ৰ শক্তি এই পৃথিৱীৰ একমাত্ৰ শক্তি নহয় অৰ্থাৎ শাৰীৰিক শক্তি একমাত্ৰ শক্তি নহয় জ্ঞানো এটা শক্তি একেখন চিঠিৰ মাজত আৰু কৈছে যে এই ধাৰণা এইবোৰ যে ধাৰণা মই তোমাৰ আগত কৈছো দিস ইজ নট এ নিউ ফিলিং ইট ইজ ইন হিজ মেৰো তেওঁৰ মজ্জাগত বুলি কৈছে হি ওয়াজ সেন্ট বাই গড টু একমপ্লিশ দিস মিশন কৈছে ভগৱানে তেওঁক পঠিয়াইছে এই কাম সমাপ্ত কৰাৰ বাবে সম্পন্ন কৰাৰ বাবে আৰু কৈছে দি seed began to sprout at 14 firmly rooted at 18 became unshakable আৰু সেইভাবে কৈছো যে ইন্ডিয়া ইজ কেৱল মাত্ৰ ভূমিৰ টুকুৰা নহয় এই বিষয়ে পৰৱৰ্তী সময়ত আৰু কৈছে মই কম মই কেৱল এইটো একেবাৰে এজন ৰাজ বিষয়া যিজনে ICS পাস কৰা এজন লৰা যিজনে 7 বছৰ বয়সৰ পৰা 21 বছৰ বয়সলৈ ইংলেণ্ডত অতিবাহিত কৰিছে আৰু মাত্ৰ 18 বছৰীয়া এজনী পত্নী লৈ চিঠিত এইবোৰ সেইভাবে কৈছে যে আই এম পাগল আৰু শেষত কৈছে এই তুমি যদি মোৰ পত্নী হৈ থাকিব বিচাৰা এই পাগলৰ তুমি পাগলি হ'ব লাগিব বুলি কৈছে একেবাৰে স্পষ্টভাৱে কৈছে তুমি এজনী এই পাগলৰ পাগলি হ'ব লাগিব আৰু তাৰ পিছত কৈছে তুমি আৰ্য নাৰী মই জানো হাজাৰ প্ৰৰোচনাৰ ফলতো তুমি তোমাৰ স্বামীক ত্যাগ কৰিব নোৱাৰা নিশ্চয় এই সময়ত শ্ৰী অৰবিন্দৰ যুৱতী পত্নী 18 বছৰীয়া পত্নী তেওঁ পণ্ডিচেৰীত আছে যোগী হৈ নানানজনে হয়তো নানান ধৰণৰ কথা কৈছে সম্পূৰ্ণ চিঠিখন পঢ়ি মই কলিকতা বিমানবন্দৰত যেতিয়া প্ৰথম পঢ়িছিলো মই কান্দি দিছো মই নিজে আপোনালোকে বিশ্বাস কৰিবও পাৰে নকৰিবও পাৰে যেতিয়া সম্পূৰ্ণ চিঠিখন পঢ়িছো তাৰ পিছত তেনেহলে যোগী অনিৰ্বাণ আন এজন যোগী অনিৰ্বাণ শ্ৰী অৰবিন্দৰ দিব্য জীৱনৰ অসামান্য অনুবাদক যোগী অনিৰ্বাণ নিজেও এজন যোগী যোগী অনিৰ্বাণৰ সৈতে মই সততে কৈ আহিছো অসমৰ সৈতে এটা নিবিড় সম্বন্ধ আছিল যোৰহাটৰ কোকিলামুখত নিগমাচাৰ্যৰ হি ওয়াজ ডিসাইপল তেওঁৰ পূৰ্বাশ্ৰম অৰ্থাৎ তেওঁৰ আৰ্লি পাৰ্টত তেওঁ অসমৰ যোৰহাটৰ কোকিলামুখত অতিবাহিত কৰিছিল তাৰ পিছত তেওঁ এই আশ্ৰম ত্যাগ কৰি তেতিয়া তেওঁৰ নাম আছিল নিৰ্বাণানন্দৰ পৰা হি বিকেম অনিৰ্বাণ নট মুক্তি হি ওয়ান্টস টু ৰিমেইন অনিৰ্বাণ আৰু শ্ৰী অৰবিন্দৰ যেটো আধ্যাত্মিক যেটো উপলব্ধিৰ সৈতে তেওঁ নিজৰ উপলব্ধিৰ মিল পাইছিল আৰু তেওঁৰ এটা সুন্দৰ প্যাৰাগ্ৰাফৰ মই মাত্ৰ 2-3টা লাইন আপোনালোকৰ ওচৰত মই পঢ়ি দিছো কৈছে বিবেকানন্দের মধ্যে ভারতবর্ষের অধ্যাত্ম চেতনা একটা নতুন মোড় নিল বিবেকানন্দের মধ্যে ভারতবর্ষের অধ্যাত্ম চেতনা একটা নতুন মোড় নিল কি সেই নতুন মোড় কি সেই নতুন গতি যে প্রজ্ঞার সঙ্গে যুক্ত হল প্রাণ ব্রহ্মের সঙ্গে ক্ষত্র জাগলো দেশাত্মবোধ শ্রীকৃষ্ণের গীতা নতুন ভাবে সার্থক হতে চলল আমাদের মধ্যে ঋষি বঙ্কিমচন্দ্র দেশকে ডাকলেন মা বলে শ্রী অরবিন্দ বললেন আমার কাছে দেশ শুধু মাটি নয় দেশ চিন্ময়ী দেশ মা পত্নীর আগত যেতিয়া কৈছিল ইয়াত মাজত ইভলিউশন আছে পত্নীর আগত 1905 চনত শ্রী অরবিন্দই লেখা চিঠিত দেশক ভাগৱতী জননী বুলি কোৱা নাই মই বাৰে বাৰে যেটো কৈছো দেশৰ লগত একেবাৰে আপোনাৰ মাতৃৰ লগত আপোনাৰ যেটো সম্বন্ধ মাদাৰ সন ৰিলেশনশিপ not as a দেৱী তেওঁৰ বাবে দেশ তেতিয়া তেওঁৰ নিজৰ মাত আছিল তেওঁৰ গৰ্ভধাৰিণী যি ধৰণৰ
কিন্তু তাৰ পৰৱৰ্তী সময়ত শ্ৰী অৰবিন্দই কৈছে দেশ নট অনলি মাদাৰ নট অনলি জননী কৈছে ভাগৱতী জননী বুলি কৈছে পিছত এই বিষয়ে আমি আলোচনা কৰিম পিছত এই যে ইভলিউশন প্ৰথমতে ইট ওয়াজ একেবাৰে সাধাৰণ মানৱীয় দৃষ্টিত মাতৃপুত্ৰৰ কথা কৈছে আৰু এণ্ড হাউ ইণ্টিমেট সেইবাবে মই যোগী অনিৰ্বাণৰ এই কথাখিনি প্ৰথমতে আপোনালোকক কৈ থলো কিন্তু আমি এই যে শ্ৰী অৰবিন্দই তেওঁৰ নিজৰ প্ৰথম মা কৈছে তাৰ পিছত কৈছে নট অনলি মা নট অনলি জননী কি জননী ভাগৱতী জননী আমাৰ এই যে ইভলিউশন প্ৰথমতে ৰামায়ণত কি কৈছিল জননী জন্মভূমিস্য স্বৰ্গাদপি গৰিয়সী বুলি কৈছে কেৱল মাত্ৰ জন্মভূমিক ৰামে জননী বুলি কোৱা নাই কৈছে জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি কৈছে জননীক মা বুলি প্ৰথম ভাৰতবৰ্ষত এই যে মই কলো যে বংকিম আৰু বংকিমৰো আগত মই এই বংকিমৰ আগত কোন আছিল বংকিমৰ আগত এই যে যিখন নাটকত প্ৰথম কোনে কৰিছিলে প্ৰথম নাটকত কিৰণ চন্দ্ৰ বেনাৰ্জী কিন্তু তাত একেবাৰে তেওঁ দেশমাতৃকা হিচাপে ভাৰত মা শব্দটো ব্যৱহাৰ কৰা নাছিল ভাৰত মা এটা বেলেগ প্ৰসংগত ব্যৱহাৰ কৰিছিল আমি সেই বিষয়ে ইতিমধ্যে আলোচনা কৰিছো গতিকে আমি এতিয়া সদ্যহতে আমি শ্ৰী অৰবিন্দই এই যে তেওঁৰ পত্নীৰ লগত যেটো ইন্টিমেট তেওঁৰ বাৰ্তালাপ চিঠি পত্ৰালাপ তাৰ পিছত মই যোগী অনিৰ্বাণৰ এই যে বংকিম বিবেকানন্দ আৰু শ্ৰী অৰবিন্দ যে 19 শতিকাত এই অসমৰ 650 বছৰ আগৰ যেটো কেম্পেইনিং 19 শতিকাত আৰম্ভ কৰিছিল এই তপনীন্দ্ৰনাথ ঠাকুৰ বিবেকানন্দ বংকিম শ্ৰী অৰবিন্দ ৰবীন্দ্ৰনাথ ইত্যাদিয়ে আমি এই কথা অস্বীকাৰ কৰিব নোৱাৰো আৰু তাৰ সমানে সমানে পৰৱৰ্তী সময়ত একেবাৰে সুব্ৰমণ্যম ভাৰতী ভাৰতৰ প্ৰত্যেক প্ৰান্তত বিয়পি গৈছিল তেনেহলে এতিয়া আমি অলপ বিবেকানন্দই কি কৈছিল আমি সেই বিষয়ে আলোচনা কৰো আমি শ্ৰী অৰবিন্দই আৰু তেওঁৰ ইভলিউশন তেওঁ একেবাৰে ভাৰতক কি পৰ্যায়ত তেওঁ লৈ গৈছে যে ফ্ৰম একেবাৰে অৰ্ডিনাৰী সন মাদাৰ ৰিলেশনশিপৰ পৰা আৰম্ভ কৰি এণ্ড that too was কিমান ইন্টিমেট আছিল তেতিয়া কাৰণ at that time তেওঁৰ বাবে ভাৰতৰ স্বাধীনতা আছিল তেওঁৰ বাবে প্ৰথম স্বপ্ন তেতিয়া আৰু তেতিয়াহলে আমি এতিয়া আলোচনা কৰিব বিচাৰিছো আজি আৰু কাইলৈও অলপ আলোচনা কৰিম দি বিবেকানন্দ অন আইডিয়া অফ ইণ্ডিয়া বিবেকানন্দই কতো এটা প্যাৰাগ্ৰাফত কোৱা নাই কতো বা এটা প্ৰবন্ধ বা এটা প্যাৰাগ্ৰাফত সিস্টেমেটিক্যালি বিবেকানন্দই কোৱা নাই কাৰণ বিবেকানন্দই 39 বছৰত বিবেকানন্দৰ যেটো ভূমিকা বিবেকানন্দৰ লেখাৰ মাজত প্ৰতিটো বিষয়ৰে আপুনি ইংগিত পাব কিন্তু আপুনি যদি পূৰ্ণাংগ বিচাৰে তেনেহলে পূৰ্ণাংগটো নাপাব 39 বছৰ বয়সৰ ভিতৰত এজন বিভূতিয়ে সকলো কামৰ পূৰ্ণাংগ ৰূপ দিয়াটো সম্ভৱ নহয় এই পূৰ্ণাংগ কৰিছিল মহাযোগীয়ে কিন্তু আপুনি বিবেকানন্দৰ মাজত প্ৰতিটো কথাৰ আইনকি শ্ৰী অৰবিন্দই নিজেই কৈছে তেওঁৰ যেটো সুপাৰ মাইণ্ডৰ যেটো কনসেপশন that too was given by him by none other than বিবেকানন্দ কৈছে তেওঁ যেতে জেলত আছিল কৈছে এটা পখেক 15 দিনলৈকে বিবেকানন্দ তেওঁৰ জেলত আহিছে আৰু আহি তেওঁ এই সুপাৰ মাইণ্ডৰ বিষয়ে প্ৰথম যেটো প্ৰিলিমিনাৰী ধাৰণা শ্ৰী অৰবিন্দক বিবেকানন্দই দিয়া বুলি তেওঁ পৰৱৰ্তী সময়ত ঘোষণা কৰি থৈ গৈছে কিন্তু কৈছে যে একেবাৰে যেটো প্ৰাথমিক আভাসটো পাইছিল তেওঁ বিবেকানন্দই গতিকে বিবেকানন্দই ভাৰতক বিভিন্ন আপুনি চিঠি পত্ৰৰ মাজৰ পৰা কেইবোৰ আপুনি সংগ্ৰহ কৰিব লাগিব কতো একেলগে এটা ৰচনাৰ মাজতে গোটেইখিনি স্তূপীকৃত হৈ থকা নাই বা একেলগে থকা নাই কৈছে যদি পৃথিৱীত এনে কোনো দেশ আছে যাক পুণ্যভূমি নামে অভিহিত কৰিব পাৰি এই যেটো শংকৰদেৱে মই কলো যে শংকৰদেৱে পুণ্যভূমি বুলি কৈছিল যে শেষত বিবেকানন্দৰ মাজত অনুৰণিত হৈছিল এই পুণ্যভূমি শব্দটো কৈছে যদি পৃথিৱীত এনে কোনো দেশ আছে যাক পুণ্যভূমি নামে অভিহিত কৰিব পাৰি যদি কোনো এনে ঠাই আছে যত মানুহৰ অন্তৰত দয়া ক্ষমা পবিত্ৰতা শান্তভাৱ প্ৰবৃত্তি সদ্গুণৰ বিকাশ সকলোতকৈ অধিক পৰিমাণে হৈছে যদি এনে কোনো ঠাই আছে যত সকলোতকৈ অধিক পৰিমাণে আধ্যাত্মিকতা আৰু অন্তৰ্দৃষ্টিৰ বিকাশ হৈছে নিশ্চয় ক'ব পাৰি সেইখন আমাৰ মাতৃভূমি এই ভাৰতবৰ্ষ
ইয়াত তেওঁ মাতৃভূমি শব্দও ক'লে কিন্তু যেতিয়া ৰামায়ণত কৈছিল ৰামায়ণত কিন্তু ৰামৰ যেটো উচ্চাৰিত বুলি কোৱা সেই কথাৰ মাজত কৈছে জননী আৰু জন্মভূমি অৰ্থাৎ মাতৃ অৰ্থাৎ এটা মাতৃ মানে হেয়া নিজৰ গৰ্ভধাৰিণী মাতৃৰ কথা কোৱা হৈছে আৰু জন্মভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ বুলি কৈছিল কিন্তু পৰৱৰ্তী সময়ত যেটা 19 শতিকাত জন্মভূমি was regarded as motherland মাতৃভূমি হিচাপে যিখন জন্মভূমি মাতৃভূমি হিচাপে বিকশিত হৈছিল মাতৃ হিচাপে বিকশিত হৈছিল কিন্তু এই মাতৃভাবু কিন্তু 19 শতিকাৰ নবীন ভাব নহয় কিয় নবীন ভাব নহয় যেটো অথৰ্ব বেদত অথৰ্বা ঋষিয়ে মাতা ভূমি পুত্ৰ অহং পৃথিৱা এই ধাৰণাৰেই 19 শতিকাৰ আন এটা তাৰ হেতু সেই সময়ৰ আধুনিক ৰূপান্তৰ গতিকে ইংৰাজীটো তেওঁ আনকি ইংৰাজীত লিখিত পুণ্যভূমি শব্দটো ব্যৱহাৰ কৰিছে এই যেটো মইটো অসমীয়া অনুবাদ পঢ়িছো কৈছে if there is any land on this earth that can be claimed to be the blessed পুণ্যভূমি ইংৰাজী ভাষাৰ মাজতেই তেওঁ পুণ্যভূমি শব্দটো ব্যৱহাৰ কৰিছে অৰ্থাৎ হয়তো পুণ্যভূমিৰ ইংৰাজী ইকুইভ্যালেন্ট নাই ইংৰাজী ভাষাত পুণ্যভূমি শব্দটো হয়তো পোৱা নাযায় কৈছে the land where humanity has attained its highest towards greatness, towards generosity, towards purity, towards calmness. Above all, the land of introspection and of spirituality, it is India. তাৰপিছত কৈছে বিবেকানন্দ একেবাৰে ইয়াত এইটো যেতিয়া বাংলা অনুবাদৰ সময়ত মাতৃভূমি শব্দটো কোৱা হৈছে কিন্তু বিবেকানন্দই অন্য এটা বিবেকানন্দৰ উদ্ধৃতিত ইংৰাজীতে তেওঁ মাদাৰল্যান্ড শব্দ ব্যৱহাৰ কৰিছে কৈছে দি ডেপথ হুইচ দি ওয়ার্ল্ড ওজ টু আওয়ার মাদারল্যান্ড ইজ ইমেন্স কৈছে আমাৰ মাতৃভূমিৰ প্ৰতি জগতৰ ঋণ অপৰিসীম জগতৰ ধাৰ আছে আমাক ধাৰ দিব লগা আছে পৃথিৱীৰ আনন্দ দেখে আৰু সেই ধাৰ কিমান তাৰ কোনো সীমা নাই কৈছে অপৰিসীম কৈছে দি ডেপথ হুইচ দি ওয়ার্ল্ড ওজ টু আওয়ার মাদারল্যান্ড ইজ ইমেন্স আমাৰ মাতৃভূমিৰ প্ৰতি জগতৰ ঋণ অপৰিসীম গতিকে আমি বিবেকানন্দৰ কথাৰ মাজত এটা পালো পুণ্যভূমি এটা পালো মাতৃভূমি আৰু বিবেকানন্দ এয়া আনকি এক প্ৰকাৰে ক'বলৈ গলে বংকিমৰো বহু পূৰ্বেই কৈ গৈছে বা বংকিমৰ সমসাময়িক ক'বলৈ গলে অৱশ্যে নহয় বংকিমৰ আগত বুলিয়েই ক'ব লাগিব কাৰণ বংকিমে 1882 চনতেই কৈছে আৰু বিবেকানন্দ এইবোৰ 1893 ৰ পিছত কৈছে 1893 ৰ পিছত কৈছে বিশেষকৈ চিকাগোৰ পৰা প্ৰত্যাৱৰ্তনৰ পিছত কৈছে তাৰ পিছত কৈছে এটাত কৈছে মই প্ৰাচ্য আৰু প্ৰাচ্যাত্যৰ অনেক দেশ ফুৰিছো জগতৰ বিষয়ে মোৰ অলপ অচৰপ অভিজ্ঞতা আছে আৰু দেখিলো সকলো জাতিৰে একোটা ঘাই আদৰ্শ আছে সেইটোৱে সেই জাতিৰ মেৰুদণ্ড স্বৰূপ ৰাজনীতি এই কোনো জাতিৰ জীৱনৰ মূল ভিত্তি কিছুমানৰ আকৌ সামাজিক উন্নতি কিছুমানৰ বা মানসিক উন্নতি সাধন আৰু কিছুমানৰ বা আন কিবা কিন্তু আমাৰ মাতৃভূমি আকৌ ইয়াত মাতৃভূমি শব্দ ব্যৱহাৰ কৰিছে কৈছে বাট দিস আওয়ার মাদারল্যান্ড যে কিন্তু আমাৰ মাতৃভূমিৰ ক্ষেত্ৰত ধৰ্ম একমাত্ৰ ধৰ্মই হল আমাৰ জাতীয় জীৱনৰ মূল ভিত্তি বাট ধৰ্ম নট ইন দি সেন্স অফ ৰিলিজিয়ন কিন্তু অলপ এই ক্ষেত্ৰত আপোনালোকে বিবেকানন্দই স্পিৰিচুৱেলিটি আৰু ৰিলিজিয়ন দুইটা শব্দই ব্যৱহাৰ কৰিছে কিন্তু ৰিলিজিয়ন শব্দটোক ৰিলিজিয়নৰ যেটো পাশ্চাত্যৰ ৰিলিজিয়নৰ সেন্সত ব্যৱহাৰ কৰা নাই কিয় মই ব্যৱহাৰ কৰা নাই বুলি কৈছো হেয়া অনেক প্ৰসংগ আমি সেই বিষয়ে কেতিয়াবা আন সময়ত আলোচনা কৰিম কৈছে ধৰ্মই আমাৰ জীৱনৰ মেৰুদণ্ড আমাৰ জীৱন প্ৰাসাদৰ মূল ভিত্তি বুলি কৈছে আমাৰ জীৱন প্ৰাসাদ জীৱনটো যদি এটা প্ৰাসাদ জীৱনটো যদি এটা অট্টালিকা হয় কৈছে অৰ্থাৎ কৈছে দি ফৰ দি bedrock upon which the whole building of its life has been based building of life জীৱন প্ৰাসাদ কৈছে আমাৰ জীৱন প্ৰাসাদৰ মূল ভিত্তি এই ধৰ্মৰ ওপৰতে স্থাপিত এই ধৰ্মক যদি ভাৰতবৰ্ষই অস্বীকাৰ কৰে আণবিক শক্তিৰে ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব নোৱাৰে not with the digital power
যিদিনা ভাৰতবৰ্ষৰ পৰা ধৰ্ম নোহোৱা হ'ব সিদিনা ভাৰতবৰ্ষও পৃথিৱীৰ আন 200খন দেশৰ দৰে একে হৈ যাব অদ্বিতীয় ভাৰতবৰ্ষ অদ্বিতীয় হৈ আৰু নাথাকে ইয়াৰ লগত আমি আৰু আন বহু কথা আলোচনা কৰিব পাৰো তাৰ পিছত আৰু এটা তেওঁৰ কথা শুনক কৈছে হে পবিত্ৰ আৰ্যভূমি এইবাৰ ভাৰতবৰ্ষক তেওঁ আৰ্যভূমি বুলি কৈছে মাতৃভূমি কৈছে পুণ্যভূমি কৈছে এইবাৰ তেওঁ ল্যান্ড অফ আৰিয়াস হে পবিত্ৰ আৰ্যভূমি তোমাৰতো কেতিয়াও অৱনতি হোৱা নাছিল কিমান ৰাজদণ্ড চূৰ্ণ হৈ দূৰলৈ নিক্ষিপ্ত হৈছে কিমান শক্তিৰ দণ্ড হস্তান্তৰিত হৈছে অৰ্থাৎ ৰাজক্ষমতা এটাৰ পৰা আন এটালৈ গৈছে কিন্তু ভাৰতবৰ্ষত ৰজা আৰু ৰাজসভাই অতি কম সংখ্যক মানুহকে প্ৰভাৱিত কৰিছে হৈছে আধুনিক যুগৰ কথা পৃথক আধুনিক যুগৰ মানুহ অতি শিক্ষিত বিজ্ঞান মনস্ক যুক্তিবাদী প্ৰগতিশীল সেইবাবে আধুনিক মানুহ ৰাজনীতিৰ পিছত বেছি দৌৰে আধুনিক মানুহৰ বাবে ৰাজনৈতিক নেতাই আটাইতকৈ ডাঙৰ বীৰ কিন্তু অতীত ভাৰতবৰ্ষই ৰাজনৈতিক নেতাক ৰজা মহাৰাজাক ইমান গুৰুত্ব প্ৰদান কৰা নাছিল এয়া আধুনিক যুগৰ ভাৰতীয় মানুহৰ নবীন সংস্কাৰ ৰজা আৰু ৰাজসভাই অতি কম সংখ্যক মানুহকে প্ৰভাৱিত কৰিছে উচ্চতমৰ পৰা নিম্নতমলৈকে বিশাল জনসমষ্টিয়ে নিজৰ অনিবাৰ্য গতিপথত আগবাঢ়ি গৈ আছে জাতীয় জীৱনৰ সোঁত কেতিয়াবা মৃদু অৰ্ধচেতনভাৱে আৰু কেতিয়াবা প্ৰবল তথা জাগ্ৰতভাৱে প্ৰবাহিত হৈছে শত শতাব্দীৰ সমুজ্জ্বল শোভাযাত্ৰাৰ সন্মুখত মই স্তম্ভিত বিস্ময়েৰে থিয় হৈছো সেই শোভাযাত্ৰাৰ কোনো কোনো অংশত পোহৰৰ ৰেখাডাল স্তিমিত প্ৰায় 5 মুহূৰ্ততে সি আকৌ দুগুণ উজ্জ্বলতাৰে ভাস্বৰ হৈ উঠিছে আৰু তাৰেই মাজত আমাৰ দেশ জননীয়ে ৰাণীৰ দৰে ইয়াত দেশ জননী বুলি কৈছে আৰ্যভূমি পুণ্যভূমি মাতৃভূমি দেশ জননী আকৌ এটা দেশ জননীও কোৱা নাই কৈছে দেশ জননীয়ে ৰাণীৰ দৰে লাইক এ কুইন ৰাণীৰ দৰে পদক্ষেপেৰে ৰাণীয়ে যি ধৰণে খোজকাঢ়ে সেই ধৰণে ভাৰতবৰ্ষই খোজকাঢ়ি কি দেখাইছিল নিজৰ স্বাভিমান দেখাইছিল নেকি যে মই শক্তিশালী ৰাজৰাণী এই পদক্ষেপেৰে কি কৰিছিল ভাৰতবৰ্ষই কৈছে দেশ জননীয়ে ৰাণীৰ দৰে পদক্ষেপেৰে পশু মানৱক দেৱ মানৱলৈ ৰূপান্তৰিত কৰাৰ ব্ৰত কৈছে পশু মানৱক দেৱ মানৱত ৰূপান্তৰিত কৰাৰ ব্ৰত লৈ মহিমামণ্ডিত ভৱিষ্যতৰ অভিমুখে অগ্ৰসৰ হৈছিল কোনে দেশ জননীয়ে ৰাণীৰ দৰে পদক্ষেপেৰে স্বাভিমান দেখুৱা নাছিল বুকু ভিন্দাই পেলাই স্বাভিমান দেখাই গৰ্ব কৰি ফুৰা নাছিল কি কৰিছিল পশু মানৱক দেৱ মানৱলৈ অৰ্থাৎ ভাৰতবৰ্ষ কি পশু মানৱক দেৱ মানৱলৈ ৰূপান্তৰিত কৰা এটা কাৰখানা এটা ইণ্ডাষ্ট্ৰী আৰু এইবোৰ কথা যেতিয়া আমি জানিম তেতিয়াই জ্যোতিপ্ৰসাদৰ ৰূপান্তৰেহে জগত ধুনীয়া কৰে যেতিয়া এই কথা বিবেকানন্দই আধুনিক ভাৱত কৈছে জ্যোতিপ্ৰসাদে আধুনিক ভাৱত কৈছে উপনিষদে কি কৈছিল অসতো মা সদ্গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় এয়াই কি পশু মানৱক দেৱ মানৱলৈ ৰূপান্তৰিত কৰাৰ কথাই জানো উপনিষদে কোৱা নাই ভাৰতবৰ্ষ হল নৱজন্মৰ কাৰখানা ভাৰতবৰ্ষ হল মানুহক ৰূপান্তৰিত কৰাৰ কাৰখানা কোৰ পৰা কলৈ পশু মানৱৰ পৰা দেৱ মানৱলৈ কৈছে স্বৰ্গ বা মৃত্যুৰ কোনো শক্তিৰ সাধ্য নেই কৈছে স্বৰ্গ বা মৃত্যুৰ কোনো শক্তিৰ সাধ্য নাই এই জয়যাত্ৰাৰ গতি ৰোধ কৰিবলৈ এই যে ভাৰতৰ এই জীৱনব্ৰত কৈছে কোনো ৰাজনৈতিক নেতাই স্তব্ধ কৰিব নোৱাৰে কোনো অৰ্থনীতিয়ে স্তব্ধ কৰিব নোৱাৰে সমাজনীতিয়ে স্তব্ধ কৰিব নোৱাৰে কোনো সংগঠনেও স্তব্ধ কৰিব নোৱাৰে সুপ্ত হৈ থাকিব পাৰে ভাৰতবৰ্ষৰ মূল কাম পশু মানৱক দেৱ মানৱলৈ ৰূপান্তৰিত কৰাৰ কাম এয়াই ভাৰতৰ জীৱনৰ মূল কাম এয়াই বিশ্বগুৰু হোৱাৰ অৰ্থ বিশ্বগুৰুৰ হোৱাৰ অৰ্থ হিটলাৰ হোৱাৰ অৰ্থ নহয় পশু মানৱক দেৱ মানৱলৈ ৰূপান্তৰ কৰক
গতিকে ইয়াত বিবেকানন্দই কি ধৰণে নতুন নতুন কথা ভাৰতবৰ্ষৰ আৰু এনে ধৰণৰ কথা আমি পৰৱৰ্তী সময়ত আমি শ্ৰী অৰবিন্দৰ পৰাও পাম তাৰপিছত মই আৰু দুটা বিবেকানন্দৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আৰু আমি প্ৰসংগক্ৰমে আলোচনা কৰিম কিন্তু ইয়াত দুটা কথা শ্ৰী অৰবিন্দৰ বিবেকানন্দৰ একেবাৰে আন এটা কথা ইয়াত তেওঁ নতুন আৰু কনসেপ্ট দিছে ভাৰতবৰ্ষ তেওঁৰ বাবে কি অৰ্থাৎ তেওঁ যেতিয়া বিদেশৰ পৰা ঘূৰি আহিছিল প্ৰথমবাৰ বিদেশৰ পৰা ঘূৰি আহিছিল 1897 চনত 1893 গৈছিল প্ৰায় 3-4 বছৰৰ পিছত 1897 যেতিয়া উভতি আহিছিল আমাৰ সাংবাদিক বন্ধুসকল তেতিয়াও আছিল আজি যি ধৰণে মানুহক সাংবাদিকে কোনোবা মাতৃৰ সন্তান দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰিছে সেই মাতৃৰ পৰাও আমাৰ সাংবাদিকসকলে যি ধৰণে বাইট আনিবলৈ যায় তেতিয়াও সাংবাদিকসকল সেই ধৰণৰে উৎসাহী আছিল তেতিয়া সাংবাদিকে বিবেকানন্দ খুদিছিল ইংলেণ্ডৰ মানে বিদেশৰ সাংবাদিকেও খুদিছিল ভাৰতবৰ্ষৰ সাংবাদিকেও খুদিছিল হয়তো কৈছে আপুনিতো আজি এই সমৃদ্ধ পাশ্চাত্যত 4 বছৰ ভ্ৰমণ কৰিলে এতিয়া আপুনি ভাৰতলৈ উভতি আজি যাব আপোনাৰ নিশ্চয় মনত দুখ লাগিছে কাৰণ আকৌ সেই ভাৰতবৰ্ষৰ গেলা পচা ৰোড অনুন্নত আপুনি এই 4 বছৰ ইয়াত ইমান সমৃদ্ধ ৰাষ্ট্ৰৰ মাজত আছিল আপোনাৰ নিশ্চয় আজি আফসোস লাগিছে মনত অলপ দুখ লাগিছে এই বিষয়ে বিবেকানন্দ সাংবাদিকে তেনে ধৰণে প্ৰশ্ন কৰিছিল তেতিয়া বিবেকানন্দই যেটো উত্তৰ দিছিল সেই কথাৰে আজিৰ আমি বক্তৃতা শেষ কৰিম কৈছে বিদেশলৈ অহাৰ আগতেও মই ভাৰতবৰ্ষক ভাল পাইছিল বিদেশলৈ অহাৰ আগতেও কিন্তু এতিয়া মানে কৈছে বিদেশৰ পৰা উভতাৰ সময় গতিকে কৈছে কিন্তু এতিয়া ভাৱ হৈছে ভাৰতৰ প্ৰতিটো ধূলিকণা মোৰ বাবে পবিত্ৰ ভাৰতৰ প্ৰতিটো ধূলিকণা মোৰ বাবে পবিত্ৰ ভাৰতৰ বতাহ মোৰ বাবে পবিত্ৰ ভাৰত মোৰ পুণ্যভূমি ভাৰত মোৰ তীৰ্থস্থান এই উত্তৰ দিছিল সাংবাদিকক কৈছে ইণ্ডিয়া আই লাভড বিফোৰ আই কেম এৱে now the very dust of India has become holy to me the very air is now to me holy it is now the holy land the place of pilgrimage the তীৰ্থ ইংৰাজী বক্তব্যতে তীৰ্থ শব্দ ব্যৱহাৰ কৰিছে গতিকে বিবেকানন্দৰ বাবে ভাৰত পুণ্যভূমি ভাৰত মাতৃভূমি ভাৰত জন্মভূমি ভাৰত আৰ্যভূমি ভাৰত দেশজননী ৰাণী ভাৰত তেওঁৰ বাবে তীৰ্থস্থান আৰু যে কত কি কথা কোৱা নাই বিবেকানন্দ মই আমাৰ বক্তৃতা শৃংখলাত গোটেইবোৰ কথা কৈ শেষ কৰিব নোৱাৰিম মই কেৱল এটা আভাস দিবলৈ যত্ন কৰিছো and with this let me conclude today if you want to interact we can interact for few minutes because we are already late by 3 minutes thank you মই আকৌ মনত পেলাই দিছো আমাৰ এতিয়াৰ পৰা শনিবাৰ ৰবিবাৰে নহয় বুধ বৃহস্পতিবাৰেহে আমাৰ সত্ৰসমূহ অনুষ্ঠিত হ'ব সংগঠকে তেখেতসকলৰ মাইকটো আনমিউট কৰাৰ সুযোগ কৰি দিয়ক let them allow to unmute their mics then only they will be able to interact organizer technical কোন মানুহ আছে Hello, sir. হয় সকলোকে সকলোকে মাইকটো আনমিউট কৰিব পৰা সুযোগটো কৰি দিয়ক হয় স্যাৰ কৰা গৈছে স্যাৰ কোনোবাই যদি কিবা সুধিব বিচাৰিছে কিবা মতামত প্ৰকাশ কৰিব বিচাৰিছে you are free to interact probably nobody will be interacting so we can go for conclusion we may conclude today so yes. Thank you, Dr. Diganta Biswa Sharma sir, for delivering such an insightful and enlightening lecture. I am Brinda Talukdar, a research scholar in the Department of Philosophy at Guwahati University. Thank you, sir, for the knowledge and insight that you have shared with us today in this 32nd session of the year
long lecture series organized by Guwahati University on the Indian knowledge system through the lens of Sri Aurobindo. Thank you, sir, for this wonderful and informative session. We are taking away many important things from today's lecture. I'd also like to offer my sincere gratitude towards the team of IKS for organizing this lecture series and giving us the opportunity to enrich our understanding on Indian knowledge system in the light and teachings and insights of Sri Aurobindo. I'd also like to convey my appreciation to the participants for their active engagement and participation in making today's session successful. On that note, we have come to the end of today's session. Thank you all once again for being part of this lecture series. Wishing you all a very good night, sir. Thank you. Thank you. Good night, and we are meeting tomorrow again. Thank you, sir.